ডিব্ৰুগড় চহৰৰ PNB ৰোডৰ জ্ঞানদায়িনী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত বক্তৃতা প্ৰদান অনুষ্ঠানে আগন্তুক নৱপ্ৰজন্মলৈ প্ৰতিভা বিকাশ ঘটোৱাত নতুন দিগন্তৰ ছবি উন্মোচিত কৰে। সমাজ সংস্কাৰত আধ্যাত্মিক প্ৰভাৱ বিষয় শীৰ্ষক বক্তৃতা অনুষ্ঠানত বক্তব্য প্ৰদান কৰি শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ পূজ্যপাত শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীয়ে আধ্যাত্মিকতা আহৰণ আৰু ইয়াৰ আৱশ্যকতাৰ ওপৰত বিৱৰি কয়। প্ৰেমনাথ শৰ্মা স্মাৰক জনকল্যাণ ন্যাসৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানলৈ পূৰ্ণ সহযোগ আগবঢ়াই জ্ঞানদায়িনী সভাই। উল্লেখ্য যে উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জয় যাদৱ ৰায় কাশী ব্ৰাহ্মণৰ এক বংশাৱলী উন্মোচন। এই অনুষ্ঠানত ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই সভাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ প্ৰভু দক্ষিণপাট সত্ৰৰ প্ৰভু শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীৰ দ্বাৰা এখন গ্ৰন্থ উন্মোচন আৰু তেখেতৰ দ্বাৰা এটা তত্ত্বগধুৰ বক্তৃতা প্ৰদান। এই দুটা উদ্দেশ্যৰে আজি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰা হৈছিলে। এই অনুষ্ঠানত আমাৰ বিশিষ্ট ব্যক্তি হিচাপে খণ্ডৱ ডেকা ছাৰ আৰু তেখেতৰ সহধৰ্মিনী কৰবী ডেকা হাজৰিকা বাইদেউ আৰু আমাৰ ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডক্টৰ মামণি বৰুৱা বাইদেউ আৰু কমাৰ্চ কলেজৰ অধ্যাপক শ্ৰী ভূপেশ ভাগৱতী ডাঙৰীয়া উপস্থিত থাকিলে। আৰু আমাৰ এই অনুষ্ঠানলৈ ডক্টৰ নগেন শইকীয়া ছাৰো অহা কথা আছিলে, কিন্তু বিশেষ অসুবিধাবশতঃ তেখেতে আহিব নোৱাৰিলে। গতিকে আজি আমাৰ মেইন সভাৰ উদ্দেশ্য ইমানেই আছে।